আপোনালোকে চাব পাৰিছে চকুৰ সন্মুখত ইমান ধুনীয়া এখন মন্দিৰ নতুনকৈ বনাই দিছে আমাৰ তিনিচুকীয়া শিৱপুৰীয়াত আৰু এইখনক অতি সোনকালে মুকলি কৰি দিয়া হ'ব ৰাইজৰ কাৰণে। এইটো বছৰৰ দুৰ্গা পূজা ফাৰ্ষ্ট ডেট এইটো মুকলি হৈ যাব ৰাইজৰ কাৰণে, যাতে আপোনালোকে ইয়াত আহি কিনে পূজা পাঠ কৰিব পাৰিব। আৰু ইয়াত থাকিব শিৱ মন্দিৰ আৰু কালী মন্দিৰ থাকিব আৰু লগত দুৰ্গা মাৰ মন্দিৰ আছে। আৰু ইয়াৰ যোনটো ষ্ট্ৰাকচাৰটো আছে এইটো টোটেলি উৰিষ্যাৰ ষ্ট্ৰাকচাৰ হয়, কালাৰফুল হ'ব, বহুত ধুনীয়া লাগিব দেখি কিনে। আৰু যোনে ভিডিঅ'খন নতুনকৈ চাই আছে চেনেলখন ছাবস্ক্ৰাইব কৰি দিব আৰু ইউটিউবত গৈ কিনে ছাবস্ক্ৰাইব কৰক, ইনষ্টাগ্ৰামত ফ'ল' কৰি দিয়ক ID বাই আছাম। আৰু শিৱপুৰীয়াবাসীৰ কাৰণেতো বহুত মজা হৈ গ'ল। এইটো হ'ল পশ্চিম শিৱপুৰীয়া, যোনটো আছে আপোনাৰ DRM কলনীৰ অভাৰব্ৰিজ হৈ কিনে আহিলে আপোনালোকে পাই যাব, একদম ওচৰতে আছে। আৰু ভিডিঅ'খন শ্বেয়াৰ কৰি দিব যোনে তিনিচুকীয়াৰ পৰা চাই আছে, যাতে আনো মানুহ ইয়াত আহিব পাৰে, এই বস্তু দুৰ্গা পূজাৰ লগত এইখন মন্দিৰো উপভোগ কৰিব পাৰিব। তাৰ কাৰণে কৈ আছোঁ ভিডিঅ'খন শ্বেয়াৰ কৰি দিব বহুত বেছিকৈ, যাতে ৰাইজে গম পায় ইয়াত ইমান ডাঙৰ এটা ইমান ধুনীয়া এখন মন্দিৰ আছে। এইটো কাৰণে কৈ আছোঁ, তাৰ কাৰণে যিমান মানুহ আহিব ইমানটো ভাল লাগিব। আৰু দুৰ্গা পূজাৰ কাৰণে সকলোকে বহুত শুভেচ্ছা থাকিল এডভান্স।